हेलो स्टूडेंट्स तो যিসকল ছাত্ৰ ছাত্ৰী এইচএছ বা এইচএছএলসি এক্সাম দিবলৈ গৈ আছে তেওঁলোকক প্ৰয়োজন হয় এখন ৰুটিনৰ তো সেইটো কথা মই আগতো কৈছো যে ৰুটিন এখন তোমালোকে প্ৰস্তুত কৰিবা তো এই টপিকটো লৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে মেছেজ বা ইমেইল বা ইনষ্টাগ্ৰামত তেওঁলোকে কৈছে বা কমেন্ট বক্সত কৈছে যে আমাক এখন ৰুটিন বনাই দিয়ক এতিয়া চোৱা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ স্কুল টাইম টিউশন টাইম পঢ়াৰ টাইম সবৰে বেলেগ বেলেগ হয় তো সেই কাৰণে পাৰ্টিকুলাৰ এখন ৰুটিন বনাই দিয়াটো সম্ভৱ নহয় এতিয়া আমি আজি ভিডিঅ'ত আমি ডিসকাস কৰিম তে তোমালোকক মই সহায় কৰিম যে তোমালোকে ৰুটিনখন কি দৰে বনাবা তোমালোকে নিজৰ টাইম বুজি পেলাই ৰুটিনখন কি দৰে প্ৰস্তুত কৰিলে এটা আমি বছৰৰ শেষত এটা ভাল ৰিজাল্ট আশা কৰিব পাৰিম কেনে ধৰণৰ ৰুটিনখন হোৱা উচিত বা ৰুটিনখনৰ কি কি বস্তু আমি মেইনটেইন কৰা উচিত সেই গুটেখিনি কথা আজি ডিসকাস কৰিম তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰো এটা ৰুটিনখন বনোৱাৰ আগত আমি এটা কথা মন কৰিব লাগিব এটা কথা স্থিৰ কৰিব লাগিব মনত যে ৰুটিনখন আমি ফলো কৰিম এটা বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে ৰুটিনখনটো বনায় কিন্তু তেওঁলোকে ফলো নকৰে যাৰ ফলত সেই ৰুটিনৰ যোনটো আমাৰ তাৰপা যোনটো আমাৰ ফলাফল ভাল ফলাফল যোনটো ৰুটিনৰ সেইখন আমি লাভ কৰিব নোৱাৰো কিহৰ কাৰণে যে সেইখন আমি ফলো নকৰো বনাই থৈ দিও ঘৰত কিন্তু ফলো নকৰো তো যি নহওক এটা ৰুটিন বনোৱাৰ প্ৰচেছটো লৈ আহিছো তো ৰুটিন বনোৱাৰ প্ৰচেছটো হৈছে যে এতিয়া আমি কি কৰিব লাগিব প্ৰথমতে আমাৰ ধৰা এইচএস বা এইচএসএলসি ক্ষেত্ৰত দুটা ক্ষেত্ৰতে যেহেতু ছটা সাবজেক্ট থাকে আমি ছটা বিষয়ে ৰুটিন বনাব লাগিব এতিয়া মই ষ্টাৰ্ট কৰিম সোমবাৰৰ পৰা ষ্টাৰ্ট কৰিম এতিয়া চোৱা বহুতে কয় যে ৰাতিপুৱা আমি কি কৰিব লাগিব যিবিলাক টান সাবজেক্ট সেইবিলাক আমি ৰাতিপুৱা পঢ়িব লাগে হেতু হয় বাৰু মানা কৰা নাই টান সাবজেক্টখিনি ৰাতিপুৱা পঢ়িব নালাগে হেতু কোৱা নাই কিন্তু এটা বস্তু আমি ৰাতিপুৱা আমাৰ কি হয় সময়টো খুব কম আমাৰ হায়াৰ সেকেন্ডাৰী কথা যদি কও বা আমাৰ স্কুলসমূহৰ কথা যদি কও মানে ক্লাস 10 ৰ কথা যদি কও তেওঁলোকৰ কিন্তু টাইম বহুত কম আৰু গৰম দিন পৰাৰ লগে লগে এনেকুৱা কি হয় যে বহুতে মৰ্নিং স্কুল দি দিয়ে যাৰ ফলত তেওঁলোকে ৰাতিপুৱা পঢ়া সময়টো বহুত কমি যায় গতিকে মই এটা সাজেষ্ট কৰিম তোমালোকে ৰাতিপুৱা টাইমটো লিটাৰেচাৰ সাবজেক্ট বিলাক পঢ়িলে বেছি ভাল হয় লিটাৰেচাৰ সাবজেক্ট মানে হৈছে ইংলিশ আৰু আসামিজ বা হায়াৰ সেকেন্ডাৰী কাৰোবাৰ হয়তো অল্টাৰনেটিভ ইংলিশ থাকিব পাৰে তা ৰাতিপুৱা যেহেতু টাইম বহুত কম গতিকে আমি সেই কম সময়ত আমি যদি অলপকে আমি ইংলিশ আৰু আসামিজ পঢ়ি যাও তেতিয়া আমি বেছি উপকৃত হ'ব পাৰিম ৰাতিপুৱা সময়ত মাইন্ডটো ফ্ৰেশ থাকে আৰু বহুতে তোমালকে হয়তো বহুতে ইংলিশ টান পোৱা বা বহুতে আসামিজ টান পোৱা তো যি নহওক তো আমি যদি ৰাতিপুৱা যদি আমি ইংলিশ আৰু আসামিজে ষ্টাৰ্ট কৰো এদিনতে নহয় মই হেতু বিছত ৰুটিনৰ কথা পাতি আছো কিন্তু ৰাতিপুৱা ভাগত মই ভাবো যে লিটাৰেচাৰ সাবজেক্ট বিলাক পঢ়িলে বেছি ভাল হ'ব তোমালোকৰ মাইন্ডটো ফ্ৰেশ থাকিব আৰু তোমালোকে ধৰা এটা লাইক তুমি যদি ৰাতিপুৱা এনেকুৱা হয় যে টান সাবজেক্ট তোমালোকৰ ম্যাথছ এটা তুমি যদি ৰাতিপুৱা ম্যাথছ লৈ বহি যোৱা তোমালোকৰ কি হ'ব ম্যাথছ কৰোতে টাইমটো গুছি যাব এনেকুৱা হ'ব যে দুটা ম্যাথছ কৰিছা তোমাৰ স্কুল যোৱা টাইম হৈ গ'ল গতিকে সেই কাৰণে মই কৈছো যে ৰাতিপুৱা আমি লিটাৰেচাৰ সাবজেক্ট বিলাক লম ইংলিশ আসামিজ এতিয়া মই মানডে কথাটো কৈছো সোমবাৰে আমি ৰুটিনখন কেনেকৈ প্ৰস্তুত কৰিম হেতু কথা কৈছো তাৰ পিছত বেলেগ 12 কথা ডিসকাস কৰিম এটা ধৰি লও সোমবাৰে মই ধৰিছো যে মই ৰাতিপুৱা এতিয়া চোৱা পৰীক্ষা যেহেতু আছে কেদিনমান ইমান ৰাতিপুৱা উঠি পেলাই টোপনি ক্ষতি কৰি পঢ়িব নালাগে মেইন কথা এটা টোপনি ক্ষতি কৰাৰ সময় হোৱা নাই কৰিবা পিছত কৰিবা কিন্তু এতিয়া কৰিব হোৱা নাই লাইক মই ধৰিছো যে মই ৰাতিপুৱা উঠো ধৰিছো 5:30 6টা বজাত উঠি পেলাই মোৰ ব্ৰাছ কৰা থাকে বা মোৰ বেলেগ কিবা এটা খালো তো সেইবিলাক টাইমটো স্পেন্ড কৰিব লাগিব গতিকে ৰাতিপুৱা যোনটো সময় পোৱা ধৰি লোৱা সোমবাৰে তোমাক কি কৰিবা ইংলিশ ললা মই কি কৰিলো ৰাতিপুৱা উঠি পেলাই সোমবাৰে মই কি কৰিলো ৰাতিপুৱাটো ইংলিশ পঢ়িলো হৈ গল ৰাতিপুৱা ইংলিশ পঢ়িলো তাৰ পিছত মোৰ স্কুল যোৱা সময় হ'ল গাৰ পা ধোৱা কথা আছে গতিকে ৰাতিপুৱা ইমান সময় নাপাম যিমানখিনি সময় পালো মই কি কৰিলো ইংলিশ পঢ়িলো সোমবাৰৰ কথা কৈছো হৈ গল তাৰ পিছত মই স্কুল গলো স্কুলৰ পৰা আহি পেলাই হয়তো মোৰ টাইম আকৌ টিউশন থাকিলে টিউশন পৰা মই ধৰিলো যে তোমালোকে আহিছা কেটা বজাত 6টা বজাত আহিছা ধৰিলো যদি 5টা বজাতে শেষ হৈ যায় তো ভাল কথা তোমালোকে পঢ়া টাইমটো বেছিকৈ লবা আৰু যদি 6টা বজাত আহা তেতিয়া তোমালোকৰ টাইমটো অলপ কম হ'ব তো যি কি নহওক মই ধৰিলো যে মই 6 বজাত টিউশনৰ পৰা আহিছো 6টা বজাত মই টিউশনৰ পৰা পাইছো এই ঘৰত এটা 6 বজাৰ পৰা আমি কি কৰিম আমি এটা কথা ইয়াত মন কৰিবলগীয়া যে এদিনত মই গোটেইকেইটা সাবজেক্ট পঢ়ি নিদিও এদিনত গোটেইকেইটা সাবজেক্ট তোমালোকে পঢ়া যদি তোমালোকৰ নিজৰ খেলিমেলি লাগিব গতিকে এদিনত 6টা সাবজেক্টে নপঢ়িবা কেতিয়াও মই এদিনত কেটা লৈছো 3টা সাবজেক্টকে লৈছো 3টা সাবজেক্ট লৈছো প্ৰথমতে ৰাতিপুৱা মই এটা কমপ্লিট হৈ গ'ল ৰাতিপুৱা মই ইংলিশটো পঢ়ি কমপ্লিট কৰিলে এটা বাকি দুটা সাবজেক্টৰ মই এটা কম এতিয়া মই কি কৰিলো 6টাৰ পৰা ধৰিলো 1.5 ঘণ্টা পঢ়িলো 7:30 লৈকে মই কি কৰিলো এটা সাবজেক্ট পঢ়িলো 6টাৰ পৰা 7:30 লৈকে আৰু যদি টাইম কম থাকে তোমালোকে 1 ঘণ্টা পঢ়িলেও মানে হ'ব আৰু
কিন্তু তোমালোকৰ যদি টাইম বেছি থাকে তোমালোকে 2 ঘণ্টাও তাত দিব পাৰিবা তো সেইটো তোমালোকৰ ওপৰত 1.5 ঘণ্টা 2 ঘণ্টা তোমালোকে ভগাই ল'বা যাৰ বেছি সময় থাকিব বেছি সময় দিব যাৰ কম সময় থাকিব কম সময় দিব তো মই ধৰিলোঁ যে 6টাৰ পৰা মই 7:30লৈকে এটা ছাবজেক্ট পঢ়িলোঁ হৈ গ'ল ধৰা মই ক্লাছ 10ৰে কম কাৰণ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত যিহেতু ছাবজেক্টবিলাক বেলেগ বেলেগ হয় চবৰে বেলেগ বেলেগ হ'ব তো মই জাষ্ট 10ৰে মই উদাহৰণ দিম যে মই ধৰিলোঁ যে 6টাৰ পৰা 7:30লৈকে মই আজি ছায়েন্স পঢ়িলোঁ যোনদিনাখন সোমবাৰৰ কথা কৈছোঁ যে মই 6টাৰ পৰা 7:30লৈকে ছায়েন্স পঢ়িলোঁ এতিয়া কি কৰিম আধা ঘণ্টা এটা গেপ থাকিব 7:30লৈকে পঢ়িলোঁ তাৰপিছত মই কি কৰিলোঁ ধৰি লোৱা 8:30লৈকে নহয় সৰি 8টালৈকে বা 8:30 বাজিব পাৰে তো তোমালোকৰ হোমৱৰ্ক থাকে স্কুলৰ সকলোৰে বা কলেজৰ সকলোৰে কি থাকে এটা হোমৱৰ্ক থাকে সদায় নাথাকিলেতো বেলেগ পঢ়িবাই বাৰু নাথাকিলে তোমালোকে ছাবজেক্টটো ভগাই ল'বা তো সেই গেপটোত বহুতে কি কৰে প্ৰথমতে হোমৱৰ্ক কৰি লয় তাৰপিছত পঢ়া ষ্টাৰ্ট কৰে একচুৱেলি কি হয় তেনেকৈ কৰিলে কি হয় পঢ়াটো বৰিং হৈ যায় তো তোমালোকে এটা যিহেতু এটা মানে এটা লেজাৰ টাইম ল'ব লাগে সেইকাৰণে আমি কি কৰিম প্ৰথমতে মই 6টা বা 11:30 এটা ছাবজেক্ট পঢ়িলোঁ ধৰা ছায়েন্স পঢ়িলোঁ তাৰপিছত মই কি কৰিলোঁ হোমৱৰ্কখিনি কৰিলোঁ স্কুলৰ বা কলেজৰ যোনখিনি হোমৱৰ্ক আছে সেইখিনি মই কৰিলোঁ 1 ঘণ্টাই মই ল'লোঁ ধৰি লোৱা তো 8:30লৈকে মই কি কৰিলোঁ মোৰ ধৰা মই 8:30 ধৰিছোঁ 1 ঘণ্টা হয়তো নালাগিব হয়তো আধা ঘণ্টাতে হৈ যাব তো যেতিয়া শেষ হয় তেতিয়া মই কি কৰিলোঁ বেলেগ এটা ছাবজেক্ট পঢ়িলোঁ ধৰি ল'লোঁ যে মই আজি কি পঢ়িলোঁ আৰু ছায়েন্স পঢ়িলোঁ লগতে কি পঢ়িলোঁ মই ছ'চিয়েল ছায়েন্স পঢ়িলোঁ হৈ গ'ল তো ছ'চিয়েল ছায়েন্স তোমালোকে হয়তো 8:30ৰ পৰা ধৰা মই ধৰিলোঁ কিমান 9:30-10লৈকে পঢ়িলা তাৰপিছত ভাত খালা তাৰপিছত বাছত কৈ আছোঁ বাৰু তো তোমালোকে ধৰিলা 8টা বা 8:30লৈকে কৰিলা তাৰপিছত যিমান ঘণ্টা পঢ়া তোমালোকে 1 ঘণ্টা বা 1.5 ঘণ্টা যিমানখিনি পোৱা সেই সময়খিনি তোমালোকে কি কৰিলা ছ'চিয়েল ছায়েন্স পঢ়িলা হৈ গ'ল বস্তুখিনি বুজি পালা এতিয়া ধৰি লোৱা ভাত খালোঁ আমি ভাত খালোঁ মই ধৰিলোঁ 10টা বজাত মই ভাত খালোঁ 10টা পৰা মোৰ 10:30 লাগিল ভাত খাবলৈ 10টা পৰা মোৰ 10:30 লাগিল ভাত খাবলৈ তাৰপিছত মই টিভি চিভি অলপ চালোঁ বা অলপ মোবাইলে চালোঁ ধৰি ল'লোঁ আধা ঘণ্টাতে বেছি নহয় তাতকৈ আধা ঘণ্টা মই মোবাইলে চালোঁ বা টিভি চালোঁ হৈ গ'ল তাৰপিছত যদি সময় পোৱা আধা ঘণ্টা বা 15 মিনিট বেছি নালাগে 15-20 মিনিট তোমালোকে কি কৰিবা সোমবাৰৰ দিনটোৰ কথা কৈছোঁ ইংলিছৰ গ্ৰামাৰ প্ৰেক্টিছ কৰিবা ইংলিছৰ গ্ৰামাৰ তোমালোকে ৰাতি প্ৰেক্টিছ কৰিবা কাৰণ ৰাতিপুৱাটো ইমান গ্ৰামাৰ চামাৰ প্ৰেক্টিছ কৰাৰ সময় নাথাকে হয় নহয় সময় পালে কৰিবা বাৰু তো কিন্তু তোমালোকে যদি সেই শুৱাৰ পিছত শুই পেলাইতো লাগে মানে কি বুলি কয় খোৱাৰ পিছতো ডাইৰেক্ট শুই নোযোৱা অলপ সময় টাইম লগাব লাগিব লগে লগে শুব নাপায় বাৰু তো তোমালোকে কি কৰিবা খোৱাৰ পিছত 15-20 মিনিট তোমালোকে কি কৰিবা গ্ৰামাৰ এটা কৰিলা ধৰি লোৱা তোমালোকে ভয়েস এটা কৰিলা নেৰেশ্যন এটা কৰিলা কাৰেক্ট টেন্স এটা কৰিলা এটা কৰিলেও তোমালোকৰ কি হ'ব গোটেই বছৰ যিহেতু প্ৰেক্টিছ হৈ থাকিব তোমালোকৰ কেতিয়া পাহৰি নোযোৱা বহুতে কি কৰে গ্ৰামাৰখিনি পিছত পাহৰি যায় গতিকে এনেদৰে যদি আমি ৰুটিনখনত ৰাখোঁ গ্ৰামাৰ ছেকশ্যনটো সদায় যদি ৰাখোঁ তেন্তে কি হ'ব আমাৰ ভাল হ'ব আৰু আমি কি কৰিব পাৰিম গ্ৰামাৰখিনি প্ৰেক্টিছ হৈ গৈ থাকিব তাৰপিছত আহিব আমাৰ মংগলবাৰ তো মংগলবাৰে আমি কি কৰিম ৰাতিপুৱা আমি কি পঢ়িম আমি সোমবাৰে যেহেতু ইংলিছ পঢ়িছিলোঁ আজি ৰাতিপুৱা আমি কি পঢ়িম আছামিজ পঢ়িম হৈ গ'ল তো ঠিক তেনেদৰে মংগলবাৰ কি হ'ব আমাৰ 6টাৰ পৰা ধৰিলোঁ মই 6টা তো 6টাৰ পৰা তোমালোকে কি কৰিবা সেইদিনাখন ধৰা তোমালোকে মেথছ কৰিলা হৈ গ'ল 6টাৰ পৰা পঢ়িলে মেথছ কৰিলা তাৰপিছত আৰু কি ছাবজেক্ট থাকিল তোমালোকৰ ইলেক্টিভ যি ছাবজেক্ট আছে ইলেক্টিভ ছাবজেক্ট কৰিলা সেইদিনাখন মানে হোমৱৰ্কখিনি কৰাৰ পিছত ইলেক্টিভ ছাবজেক্ট কৰিলা আৰু ৰাতি যি 15-20 মিনিট আছে সেইখিনি তোমালোকে আছামিজ গ্ৰামাৰ কৰিলা বা আছামিজ গ্ৰামাৰটো ইমান বেছি নাথাকে গতিকে তোমালোকে অলপ মেথছো প্ৰেক্টিছ কৰিব পাৰিবা তো এনেদৰে বস্তুবিলাক মিলাই ল'বা আৰু সদায় ধৰা যায় এনেকৈ মই সোমবাৰে ভগাই দিলোঁ সোমবাৰ আৰু মংগলবাৰ ভগাই দিলোঁ তো ব্লক কম্বিনেশ্যন তেনেকৈ ৰাখিবা যে ইজি আৰু টান ছাবজেক্টৰ কম্বিনেশ্যন ৰাখিবা যেনেকৈ মই সোমবাৰে ভগালোঁ যে ইংলিছটো বাৰু ৰাতিপুৱা ইংলিছ আছামিজ পঢ়িলোৱে তো ধৰা মোৰ ছায়েন্স আৰু মেথছ টান লাগে তো ছায়েন্স আৰু মেথছ টান লাগিলে মই ছায়েন্স আৰু মেথছ কিন্তু একেদিনাখন নাৰাখিম মই যেনেকৈ ক'লোঁ যে সোমবাৰে ছায়েন্স আৰু ছ'চিয়েল পঢ়িবা তেনেকুৱা নবনাবা যে ৰুটিনখন যে ছায়েন্স আৰু মেথছ একেলগে ৰাখি বহি আছোঁ তেনেকুৱা নহয় ছায়েন্স এদিন ৰাখিম আৰু তলত কি ৰাখিম আমি পিছৰ দিনাখন আমি কি ৰাখিম মেথছ ৰাখিম এতিয়া তোমালোকক মই ৰুটিন দিলোঁ কিহৰ আমাৰ দিলোঁ সোমবাৰ আৰু মংগলবাৰ তো সোমবাৰৰ ৰুটিনখন তোমালোকে বুধবাৰে আৰু শুক্ৰবাৰে ফ'ল' কৰিবা ঠিক তেনেদৰে মংগলবাৰ ৰুটিনখন তোমালোকে বৃহস্পতিবাৰে আৰু শনিবাৰে প্ৰেক্টিছ কৰিবা এইখিনি কৰিবা ৰুটিনখন ফ'ল' কৰিবা হৈ গ'ল এতিয়া আহিছে দেওবাৰ ছানডে তো ছানডে যিহেতু অফ থাকে আমি কি কৰিব লাগিব এইখিনি বস্তু যোনখিনি আমি গোটেই উইক পঢ়িলোঁ সেইখিনি আমি কি কৰিব লাগিব এটা ৰিভিজন দিব লাগিব আমি জানো যে আমি উইকত কি পঢ়িলোঁ কি হ'ল সেইখিনি এবাৰ ৰিভিজন দিবা ৰিভিজন দিওঁতে তোমালোকে কুৱেশ্যন বেংকখনৰ সহায় ল'ব পাৰা যোনখন কুৱেশ্যন বেংক থাকে সেইখনৰ সহায় ল'ব পাৰা তাত কি কুৱেশ্যন আহিছিলে তাত MCQ খিনি সলভ কৰোঁতে
বা হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত কুৱেশ্যন বেংকখন ফ'ল' কৰি সেই চেপ্টাৰৰ কি কুৱেশ্যন আহিছিলে সেইখিনি পাৰিছা নাই বা সেইখিনি তোমাৰ তাত লিখা আছে নাই সেই গোটেইখিনি ৰিভিজন কৰিব লাগিব আমাৰ কি ছানডে মেথছে হওক বা বেলেগ গ্ৰামাৰ চামাৰ হওক গোটেইখিনি ছানডে আমাৰ ৰিভিজন কৰিব লাগিব এতিয়া আমাৰ যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও কুৱেশ্যন বেংক কিনা নাই তেওঁলোকে সাৰথী যোনখন ক্লাছ 10ৰ কুৱেশ্যন বেংক পোৱা যায় সেইখন ল'ব পাৰে তাত গোটেইখিনি MCQ তাত লগতে আনচাৰো দিয়া হৈ আছে তো তোমালোকে তাত বাই কৰি পেলাই তাত পঢ়ি ল'ব পাৰা প্ৰেক্টিছ কৰিও ভাল হ'ব তোমালোকৰ তো ডেছক্ৰিপশ্যনত মই লিংক দি দিম বাইং লিংকটো তাত দি দিম বা ওচৰৰ দোকানত তোমালোকে যদি সোধা গৈ পেলাই তাতো তোমালোকে তাৰপৰা তোমালোকে বাই কৰিব পাৰিবা তো এনেদৰে কৰিলোঁ আমি ছানডে কৰাৰ পিছতে আমি আৰু এটা কাম কি কৰিব লাগিব আমি উইকলি কি পঢ়িম সেইটো এটা বনাব লাগিব ছানডে তোমালোকে ফিক্স কৰি থবা যে মই নেক্সট উইকত কি পঢ়িম নেক্সট উইকত মই কি পঢ়িম সেইটো এটা তোমালোকৰ মাইণ্ড ৰুটিন বনাই ল'ব পাৰা বা তোমালোকে লিখি ল'ব পাৰা তো এনেদৰে যে তোমালোকে যে ৰুটিনখন বনোৱা মই ভাবোঁ যে তোমালোকৰ গোটেই বছৰটো ধুনীয়াকৈ চলি যাব কোনো ধৰণৰ ধৰা গেপ নপৰে বহুতে কি কৰে ৰুটিনখন বনাই হয় কিন্তু পেলাই থৈ দিয়ে কাৰণ যাৰ ফলত তেওঁলোকৰ কি হয় পঢ়া বহুত গেপ থাকি যায় এনেকুৱা এটা চিটুৱেশ্যন হয়গৈ এটা ছাবজেক্ট পুৰা কমপ্লিট হৈ থাকিলে আৰু এটা ছাবজেক্ট কমপ্লিটেই হোৱা নাই তো ছাত্ৰ ছাত্ৰীসকলে কি কৰে ৰুটিনখন ফ'ল' নকৰাকৈ তেওঁলোকে যোনটো ভাল পায় সেইটো পঢ়ি গৈ থাকে যোনটো ছাবজেক্ট ভাল পায় তেওঁলোকে সেইটোৱে পঢ়ি গৈ থাকে যাৰ ফলত তেওঁলোকৰ পৰীক্ষাৰ আগে এটা ডাঙৰ এটা বিপদৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ এফালে এটা ছাবজেক্ট গোটেইটো পঢ়া হৈ থাকে আৰু কেইটামান ছাবজেক্ট তাৰে যোনটো টান ছাবজেক্ট সেইটো ছাবজেক্ট তেওঁলোকৰ পঢ়াই নহয় গতিকে এইমতে ৰুটিনখন তোমালোকে ফ'ল' কৰিলে মই ভাবোঁ তোমালোকে এটা সুফল পাবা আৰু তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত শেষ কৰিলোঁ কি পঢ়িছে